সপোন দেখিছো মই ফুল আলহুৱা তোমাৰ মুখৰ হয়ছ সোণালী হাঁহি অযুত তৰাৰ ঘুমতি ভাঙি যেন সূৰ্য আহিছে নামি
ভাগৱতীদা ও মিলন এই পালেনে কিবা মানে বি ফটো বিমল ভাগৱতী ফটো নাই পোৱা বুজিছা সেই বিচৰা ফটোখন কতো পোৱা নাই কি নাই পোৱা কি আচৰিত কথা কয় আপুনি চাৰিওফালে ফটোৱে ফটো সন্ত্ৰাস বুজিছে চাৰিওফালে সন্ত্ৰাস তুমি দেখিছো তোমাৰ প্ৰথমটো ডায়লগতে একেবাৰে ক্লাইমেক্সটো দি দিলা আৰে ভাগৱতীদা মই আজিকালি বাতৰি কাকত চাবলৈ এৰি দিছো নহয় আৰে কিয় হত্যাকাণ্ড অগ্নি সংযোগ আক্ৰমণ ৰ'ব কি কৰা তোলক ভাগৱতীদা একেবাৰে বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাত দি দিয়ক আৰু লিখি দিয়ক দেশৰ বাতৰি শুনি আত্মহত্যাৰ প্ৰস্তুতি লিখি দিয়ক নাই নহব তোমাৰ এই পজৰ কোনো কাম নাই যদি তুমি আত্মহত্যা কৰা আৰু মই যদি সেই মুহূৰ্তত তোমাৰ এখন ফটো তুলিব পাৰো সেইখন বৰ বেলেগ ফটো হ'ব কিন্তু বাতৰি কাগজৰ প্ৰথম পৃষ্ঠাত পাৰে ভাগৱতীদা পাৰে দস্তুৰ মত পাৰে আত্মহত্যা কৰিবলৈ ইয়াতকৈ ডাঙৰ সুবিধা কি লাগে স্কুল বন্ধ অফিচ কছাৰী বন্ধ কিবা এটা ঘটি যাব পাৰে বোমা ফুটিব পাৰে বোমা ফুটি মানুহ মৰিব পাৰে আৰু কোনোবা সেই আত্মহত্যাও কৰিব পাৰে এৰা মিলন তাৰ সুযোগ ল'বলৈ মই সাজু হৈ আছো মোক তেনেকুৱা এখন ফটোই লাগে আৰে তাৰ কাৰণে আপুনি কি ৰৈ থাকিব নেকি কিমান ঘটনা ঘটি গ'ল সিদিনাৰ ৰহাৰ ঘটনাটোলৈকে চাওকচোন বেচেৰা মিণ্টু দেউৰীৰ কি দুখ আছিল এৰা বেচেৰা সন্তানটো জন্মৰ আগতেই পিতৃহাৰা হ'ল আৰু কি সুযোগ লাগে আপোনাক লাগে সুযোগ লাগে কেনেকুৱা সুযোগ লাগে তুমি নুবুজিবা কিয় নুবুজিম মোৰ কি বুজা শক্তি নাই কি কাৰণত নুবুজিম কাৰণ তুমি ফটোগ্ৰাফাৰ নোহোৱা কি কয় আপুনি নিৰীহ গড় এটাৰ পিছত এটাকৈ মাৰি পেলাইছে ঘৰৰ জীয়ৰী বোৱাৰীৰ সতীত্ব নষ্ট কৰি পেলাইছে কলা টকাৰ বেহা মেলিছে সমাজৰ উন্নতিৰ নামত কোটি কোটি টকা আত্মঘাত কৰিছে এইবোৰ কি মই বুজি নাপাওঁ
এইবোৰ কি মই মাতলামি কৰিছো এইবোৰ বুজিবলৈ মই কি ফটোগ্ৰাফাৰ হ'ব লাগে আহা বাবা তুমি কেলে তেনেদৰে ভাবিছা তুমি সব সঁচা কথাই কৈছা বুজিছা কিন্তু সেইবোৰতো মই কেমেৰাৰ আগত পাব লাগিব হৈ গ'ল আৰু কৰবাত দলঙৰ ওপৰত বোমা ফুটিব ভাগৱতী আহিব কালিলৈ বোমা ফুটাম কেমেৰা একেবাৰে ৰেডি কৰি আহিব আৰে কোনে খবৰ দিব বে আৰু আমাৰ পুলিচ শালা পুলিচ চলা মদ খোৱাৰ বাবে মোক এক ৰাতি থানাত ভৰাই থলে বে হ'ব মিলন এতিয়া তুমি ঘৰলৈ যোৱা দিনকাল বৰ ভাল নহয় দিনকাল বেয়া বুলি ৰাতিপুৱাৰ বাতৰি কাগজবোৰে কৈ আছে ৰেল লাইনত বোমা যাত্ৰীবাহী বাছত বোমা শাক পাচলিৰ বজাৰত বোমা সন্ত্ৰাস মানুহৰ জীৱনৰ কি মূল্য আছে বে আৰে পুঠি মাছ মৰা দি মানুহবোৰ মাৰিছো কেলৈ হ'ব মিলন তুমি এটা ঘৰলৈ যোৱা আৰে মই কি ঘৰলৈ গ'লে এইবোৰ সমস্যাৰ সমাধান হৈ যাব শাস্তি দিয়া হ'ব সমাজ বিৰোধী শক্তিক শাস্তি দিয়া হ'ব এইবোৰ আমাৰ দেশৰ নেতাই কোৱা কথা শালা সন্ত্ৰাসবাদীৰ গলিত CRP মৰিব আৰু হাতত বাতুলি গুটি লৈ খেলি থকা শিশুক সন্ত্ৰাসবাদী বুলি গুলিয়াই হত্যা কৰিব বুজিছা মিলন দেশ একেবাৰে গ'ল বুজিছা ভাগৱতী দা আপুনি কিন্তু ঠিক লাইনত আছে ফটো পুলিচ দেখি পলাই যোৱা কিশোৰক পিছফালৰ পৰা গুলিয়াই বগৰাই দিয়াৰ ফটো হাতত গজাল মাৰি ঠেৰা কৰাৰ ফটো চেপেনাৰে চেপি কাৰ মঙহ ছিঙি শাস্তি দি কথা বাহিৰ কৰাৰ ফটো চাল্লা এইখন কচাইখানাৰ দেশ আৰু আপুনি তাৰে এখন ফটো বিচাৰি ফুৰিছে লওক মই যাওঁ ভাগৱতী দা টাটা ভাগৱতী দা চবেইনো বাৰু মোক উকপিঙা কৰিব লাগেনে চাই থাক চবকে দেখুৱাই দিম এনেকুৱা এখন ফটো তুলিম যিখনে গোটেই পৃথিৱীত তল ওপৰ লগাই দিব চবেই ক'ব লাগিব য়েছ এইখনহে ফটো চিগাৰেট এটা দিয়াচোন কি চিগাৰেট দিম বাৰু ফিল্টাৰ এইটো লওক বুজিছে বৰা আজিকালি দিনকাল বৰ বেয়া হৈছে মানে ছাৰ বিয়া চিয়া নপতা হ'লে সন্যাসী হ'লহেঁতেন হেৰা ৰ'বাচোন এওঁক চিনি পায় নেকি পাওঁ মাজে মাজে আমাৰ আলহী হয়হি কেতিয়াবা জোখতকৈ বেছি মাৰি দিয়ে ৰাস্তাত গণ্ডগোলবোৰ কৰে আমাৰ টহলদাৰী আৰক্ষীবোৰে ৰাস্তাত পাই ধৰি নিয়ে গোটেই ৰাতি থানাতে থাকে নিজ ইচ্ছা কৰিয়ে থাকে
মানে মোৰ দেশ, মোৰ ৰাস্তা, মোৰ থানা। ভালেই লাগে থানাত থাকি, অভ্যাস হৈ গৈছেতো। এওঁ কৰে কি বৰা? বৰাদাই কেনেকৈ জানিব? মোৰ কথা মই জানো, মোক সোধক। কোৱাচোন তুমি কি কৰা? ভেৰি গুড কুৱেশ্যন, ভাল প্ৰশ্ন। মই এজন ভণ্ড দেশপ্ৰেমিক, বুজিলে? মই আনক দেখুৱাই দেশ প্ৰেম কৰোঁ। বৰা, এওঁ কি কৰে হে? পঢ়া শুনা কৰা ল'ৰা, বাপেকৰ অগাধ সম্পত্তি, একো কৰিব নালাগে, ধুনীয়াকৈ চলি থাকে। কিমানলৈকে পঢ়িলা? নাপায় বুজিছে, নাপায়। কিমানলৈকে পঢ়িলা, কি চাকৰি কৰা, এইবোৰ কথা সুধিব নাপায়। দেশ প্ৰেম বুজিছে, এয়া মোৰ দেশ প্ৰেম। মোৰ দেশৰ মানুহৰ কথা চিন্তা কৰোঁ মই। এই যে আপোনালোক গৈ সেই ধনী ধনী বিজনেছমেনবোৰৰ দোকানত বহি থাকে, সেইটো কথাও জানো মই। হেৰি বৰা, এওঁ দেখোন মানুহক ইনচাল্টো কৰিব জানে। জানোতো, দেশত যিমানবোৰ সন্ত্ৰাসবাদী আছে, যিমানবোৰ ঘৰচোৰ বদমাছ আছে, ধৰিব পাৰিছে? পৰিৱৰ্তন আনে। বৰা, এওঁ জোখতকৈ বেছি কথা কৈছে। কৈ দিয়ক এওঁক, চবৰে আগত উস্তাদি নাখাতে। নোৱাৰে, আপুনিও আৰক্ষী মহাপৰিদৰ্শকৰ আগত উস্তাদি মাৰিব নোৱাৰে। বৰাদা, এখেতক কথাটো কৈ দিয়কচোন। মিলন, তুমি ঘৰলৈ যোৱাগৈ যোৱা, এখেত নতুন মানুহ, তোমাক চিনি নাপায়, তুমি যোৱাগৈ যোৱা। অনুৰোধ কৰিছেতো? অঁ, অনুৰোধ কৰিছোঁ, যোৱা। ঠিকে আছে তেতিয়াহ'লে। টাটা বৰাদা। যোৱা যোৱা, টাটা 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 টাটা, যোৱা যোৱা। এইটো ভাল ল'ৰা নহয়। ইয়াক চাফাই কৰিব লাগিব। Cheers. কি হ'ল তহঁতৰ? তহঁতিতো ৰাজু চাহ দোকানত পইচা তুলিব গৈছিলি। আমাক পুলিচে খেদি আহিছে। চিভিল এক্সপেক্টেড আমি ধৰিবই নোৱাৰিলো। সালা বুৰ্বক। সব পানী কৰি দিবি তহঁতি। সদায় কৰি থাকো, অলপ চাই চিতি চলিবি। নিজেতো মৰিবিয়ে, চাহ মোকো মাৰি তহঁতি। আমাৰ মুখবিৰক পুলিচে ধৰিছে চাওঁ, আৰু বাকী তিনিটাও বৰ বেয়াকৈ জখম হৈছে। কি কেনেকৈ? হয় ছাৰ, পুলিচৰ ক্ষেত্ৰত আমি পলাই আহিছিলোঁ।
চাই দিছো চলা বুৰ্বক ইয়ালে আহিছ নাজানো সমাজত এই ৰাজাক খানৰ কিমান ইজ্জত দাদা কি হ'ব এতিয়া ভাগৱতী আৰু মিলন দুইটাটো খাটাৰাক বস্তু দাদা ভাগৱতী ফটোগ্ৰাফাৰ ভাগৱতী তাকো ফটো বনাই দি মালা পিন্ধা ফটো মোৰ মানুহৰ গাত হাত দিছ তই চালা জুইৰ লগত ধেমালি কৰিছ আৰু মিলন মিলন দ্য নিউজ ইনফৰ্মাৰ সাপৰ গাঁতত হাত ভৰাইছে তুইও তাকে উৰুৱাই দিবি কি দাদা কাম খালাস উৰুৱামটো উৰুৱামি কিন্তু ঠাণ্ডা মগজুৰে সাপো মৰিব লাগিব আৰু লাঠিও ভাগিব নালাগিব ইলেকশ্যন আগত আহি আছে বে হৈ যাব দাদা কিন্তু মোক অলপ টাইম দিব লাগিব আজি কে তাৰিখৰ খবৰ আছে নে নাই তাৰিখৰ লগত মোৰ মতলব নাই বুইছা মোৰ ফটোৰ লগতহে মতলব মই কেনে ফটো দিলে নাপায় বুইছা নাপায় মানুহক ইনচাল্ট কৰিব নাপায় কাৰ ভাগ্যত কি আছে কোনে জানে আজি 26 তাৰিখ হ'ল অহা মাহৰ 1 তাৰিখৰ পৰা ব্যৱসায় আৰম্ভ কৰা হয় পান দোকান দিয়া নহলে গেলামালৰ টকা আছে টকা এসোপা ব্যৱসায় কৰিবলৈতো টকা পইচাৰ দৰকাৰ আছে এনে পইচা ফিক্স ডিপোজিটটো আছে নহয় ৮০,০০০ টকাৰ হেতুকে মোক উলাই পেলোৱা নালাগে বেছি পইচা কেইটামান আছে নালাগে খেল বিপদে আগতেতো মানুহক পইচাৰ দৰকাৰ হয়
ছাৰ ভালনে আছো আৰু ভালে বহা বুজিছা মেঘন পেপাৰ চলাবলৈ বৰ টান হৈ পৰিছে সঁচা কথা নিলিখিলেও নহয় লিখিলেও বিপদ মানে কিবা হৈছে নেকি ফোন বুজিছা ফোন বিভিন্ন ধৰণৰ ফোন এই যে আপোনালোকে এইবোৰ লিখিছে প্ৰকাশ কৰিছে এইবিলাকৰ প্ৰমাণ আছে জানো আপোনালোকে প্ৰকাশ কৰে জানো মই সকলোৰে কামবিলাক ভাগ ভাগ কৰি দিছোঁ এডিটৰে নিজৰ কাম কৰে ৰিপৰ্টাৰে নিউজ ছাপ্লাই কাম কৰে গতিকে প্ৰমাণবোৰ তেওঁলোকৰ হাততে থাকে আচ্ছা তেনেকুৱা ফোন কল আহিলে আপোনালোকে কি কৰে ভেৰি চিম্পল প্ৰমাণ আছে বুলি কওঁ আৰু যদি নাথাকে ৰিপৰ্টাৰ মৰিব কিন্তু কোৰ্ট কাছাৰীলৈ গ'লে আপুনিওতো দৌৰিব লাগিব আপোনাৰ ৰেপুটেশ্যন বেয়া নহ'বনে কথাটো কিন্তু আমাৰ মানুহবিলাকে কেছেছবোৰত বৰকৈ সোমাবলৈ নিবিচাৰে এই যি হয় হৈ থাকক বুলি এৰি দিয়ে আমাৰ মেক্সিমাম পিপল ইমান ৰেছপনচিবল নহয় বুজিছা তাতোতকৈ ডাঙৰ কথা হ'ল আমাৰ কোনো মানুহ ধোঁৱা তুলসীৰ পাত নহয় কেঁচু খানোতে সাপ ওলাব বুলি ভয় কৰে সেইকাৰণে চুপচাপ থাকে নহয় জানো বাৰু 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 সেইবোৰ বাদ দিয়ক হেৰি নহয় আপুনি সেই ৰাজা খানক চিনি পায় নহয় অফক'ৰ্চ পাওঁ কিয় আমাৰ সেই বিৰোধী পাৰ্টীৰ নেতা খান নহয় জানো বৰ ভাল মানুহ সাংঘাতিক হেল্পফুল মানুহ ময়ো তেনেদৰে ভাবিছিলোঁ কিন্তু সেইদিনাখন কি হ'ল শুনক পৰিৱৰ্তন লাগে হয় দাদা ইহঁতে আমাক একদম মাৰি পেলালে হিৰিনা নাহৰিৰ পৰা কোনো মতে প্ৰাণটো লৈ পলাই আহিছো সালা এই পাব্লিকবোৰে সব বৰবাদ কৰি দিলে বে সব ইনকাম সোর্স বন্ধ চুপ একদম চুপ পাব্লিক হৈছে ফেৰাচান যদি এটাই জাপ দিয়ে আনবোৰেও জাপ দিয়ে আৰু যদি এটাক মাৰি দিয়া হয় তেন্তে দাদা ভাল খবৰ এটা আছে কাইলৈ কিন্তু তামাম পাৰ্টি দিব লাগিব কি পাৰ্টি শুনক দাদা
ইৰে আরে আমারও তো এসব করিব মন না যায় কিন্তু মজবুর চা আমার মতে কাম করা হেতেন নহয় তহঁতৰ এনেকা অৱস্থা কেতিয়াও নহলহেঁতেন আৰু শুন এইবাৰৰ পৰা তহঁতি আমাৰ মতে কাম কৰিবি আৰু যদি নকৰ নহয় তহঁতৰ এটা তো মাৰিমেই আৰু তহঁতৰ যে লেইলা কিজনী বৰবাদ কৰি দিম শুন ৰে ভয় কৰিব নালাগে আমাৰ মতে কাম কৰিবি চাৰি তাৰিখে কলেজত এটা ডাঙৰ হাংগামা কৰিব লাগিব হাংগামা আৰে হাংগামা কৰিবলৈ মেইন লিড তই যাব লাগিব আৰু এনেকা হাংগামা কৰিব লাগিব যাতে পুলিচ আহিবলৈ বাধ্য হৈ যায় আৰু পুলিচ আহি যাতে ফায়াৰিং কৰিবলৈ বাধ্য হৈ যায় তহঁতি কোনো উল্টা পুল্টা নকৰিবি কৰিব লাগিব তহঁতে বুজিছ তাত আমাৰ মানুহ থাকিবই আৰু মই বুজিত থাকিম হাংগামা কৰিব লাগে হাংগামা আরে তো সব স্টুডেন্ট তো পাঠ পড়াই দিছু হাঙ্গামা স্টার্ট পরিবর্তন আমার মারি তো তহতকু মারি সব বাচ্চা মারি তেতিয়াহ'লে ব্যৱসায় আৰম্ভ নকৰা আৰু দুদিনমান চাই লওঁচোন ৰবা ভাগৱতী দা এই বোলো আপোনাক কথা দুটামান কৈ যাওঁ বৌ এই আজিকালি মানে চব হেৰি মানে হেৰি চেৰি বাদ দিয়া আহা বহাই হাতত সময় একেবাৰেই কম আপোনাক কথা দুটামান কম বুলিহে সোমালো সেইদিনাৰ কথাটোৰ কাৰণে বেয়া নাপাব দেই কোনটো কথা সেই যে ফটো তোলাৰ কথা কৈছিলো পাহৰিছোৱে বুজিছা এই আজিকালি মোৰ সেই একো কথাই মনত নাথাকে বুজিছানে মোৰ মাত্ৰ চিন্তা এটাই কেনেকৈ এখন স্পেচিয়েল ফটো তুলিব পাৰোঁ বাতৰি কাগজৰ প্ৰথম পৃষ্ঠাত দিব পৰাকৈ এখন ৰঙীন ফটো সেইবোৰ কথাকে ভাবি থাকোঁ বুজিছা আমাৰ এওঁৰ আজিকালি একো কথাই মনত নাথাকে নহয় মিলন মগজত কিবা আছেনে নাই তেওঁহে জানে হেৰা মগজত ধৰি লাগে যে মানুহৰ আগত তোমাৰ লাজ শৰম আছেনে নাই লাজ শৰম আগতে আছিল এতিয়া নাই হেৰা মিলন যাওঁ ব'লা কোনফালে যায় যাওঁ আৰু যেনি তেনি এইবোৰ মানুহৰ লগত কোন থাকেহে একেবাৰে যাবনে আকৌ ঘূৰি আহিব সোধাচোন মিলন আকৌ ঘূৰি আহিবনে নাই আজি মিলন ব'লা আমি যাওঁ ব'লা যাওঁ আহিলোঁ ভাগৱতী শুনকচোন
ৰ'বা মিলন এখেতে বাৰু খং কৰি গৈছে নেকি খং কৰি গ'লেও তেখেত উভতি আহিব মোৰ বিশ্বাস আছে এখেতৰ পটককৈ খং উঠে নেকি তেওঁ অতি মৰমীয়াল মানুহ উদাৰ মানুহ দয়ালু মানুহ সেইকাৰণেতো হাতত কেমেৰা তুলি ল'লে নহ'লেতো বন্ধুকেই তুলি ল'লে পিছে ইমান উদাৰ হোৱা ভাল নহয় বুজিছে আজিকালি তেওঁক কেৱল মই অকল গালিয়ে পাৰি থাকোঁ বেয়াও লাগে পিছে তুমি এতিয়া কি কৰি আছা মিলন বৌ মই যি কৰিছোঁ সেই কথা শুনিলে আপুনি মোক খুব গালি দিব কি কৰি আছা মই আজিকালি মদ খোৱাৰ অভিনয় কৰোঁ মদ খোৱাৰ অভিনয় কিয় মদ খোৱাৰ অভিনয় কৰি মই বহুত মানুহক গালি পাৰি ফুৰোঁ মদ খাই গালি পাৰিছোঁ বুলি মোক কোনেও একো নকৰে কেতিয়াবা সেই পুলিচ চুলিচবোৰকো গালি পাৰি দিওঁ একো নকয়নে কি ক'ব খুব বেছি মোক থানাত ভৰাই থ'ব মোৰ কি আহে যায় ক্ষতি কিন্তু তেওঁলোকৰহে মই থানাৰ লকআপত থাকোঁতে তেওঁলোকে কি পাতে শুনি থাকোঁ অভিজ্ঞতা গোটাইছোঁ সমাজখন চিনি পাইছোঁ ইহঁতৰ কিছুমান পুলিচ অসৎ উপায়েৰে ধন ঘটা ব্যৱসায়ীৰ গোলাম মই অভিনয় কৰাৰ আগতে ইয়াৰ অকণমান ওঠত জিভাত দি লওঁ তেতিয়া মোক গোন্ধ পায় কোনে ক'ব মই মদ খাই অভিনয় কৰিছোঁ কিন্তু এইবোৰ কাম আৰু বেছিদিন নকৰোঁ চাকৰি এটা পাইছোঁ কি চাকৰি পাইছা বাতৰি কাকতৰ অফিচত চাকৰি ভাগৱতী দাই কৰা কাকতখনতে আজি ঘৰলৈকে আহিল যে কিবা কাম আছে স্যাৰ ফটো কেইখন আনিছিলে স্যাৰ চাওকচোন স্যাৰ কেনেবাকে বাতৰি কাগজত দিব পাৰি নেকি বাৰু চাইছো ভাগৱতী আপুনি কিন্তু ফটোগ্ৰাফাৰ হোৱাৰ সলনি নিউজ এডিটৰহে হ'ব লাগিছিলে স্যাৰ বুজিছে ভাগৱতী এই বিজন হাজৰিকাই এই খবৰ কাগজখনৰ উন্নতিৰ কাৰণে যৎপৰোনাস্তি চেষ্টা কৰি আজি এই অৱস্থালৈ আনিছো এই খবৰ কাগজখন আপোনাৰ মাহেকীয়াৰ পৰা দৈনিক কৰিবলৈ যাওঁতে মই বহু মানুহৰ লগত বহু পৰিচয় হৈছে আৰু অন্তত মই আজিৰ দিনত মানুহ চিনিব পৰা হৈছো মই অন্তত নিজেই সেই বুলিয়ে ভাবো হয় স্যাৰ আপোনাৰ এই কষ্ট কৰিব পৰা গুণটোৰ কাৰণে আমাৰ আজিৰ এই দৈনিক ৰামধেনু কাগজখন অসমৰ 1 নম্বৰ কাগজ হৈছে স্যাৰ আৰু সেই কাৰণটো কৈছো আপুনি ফটোগ্ৰাফি বাদ কেমেৰা সামৰি আপুনি কলম হাতত লওক ভাগৱতী অযথা কষ্ট কৰি আছে আপোনাৰ ফটোবোৰ মই চালো চাই মোৰ হাঁহি উঠিছে আপুনি কিয় ল'ৰা ধেমালি কৰি আছে
কালি মোক কলিতাই দেখুৱাইছিলে আপুনি এডিট কৰা নিউজ বঢ়িয়া হৈছে আপুনি কেমেৰা এৰি লিখনিত অলপমান মনোযোগ দিয়ক আপোনাৰ বলমত জোৰ আছে বুজিছে ভাগৱতী ফটোগ্ৰাফি যে মোৰ নিচা স্যাৰ হ'ব পাৰে স্যাৰ মই বিচৰা ফটোখন এতিয়ালৈকে নাই পোৱা কিন্তু স্যাৰ ই মোৰ হৃদয় আত্মা সকলোতে সোমাই আছে মোক এনেকুৱা এখন ফটো লাগে যিখনে গোটেই বিশ্বত তুলপাৰ লগাই দিব আৰু ইয়ে মোক লৈ যাব ওপৰলৈ বহুত ওপৰলৈ ঠিক আছে ভাগৱতী তেনেহ'লে আপুনি এটা কাম কৰক পৰহিলে আপুনি মোৰ অফিচলৈকে আহক এটা বিশেষ কথা আছে বুইছা ভাৰতী এইবাৰ মই এনেকুৱা এখন ফটো তুলিম নহয় তুমি চাই থাকিবা যিখনে গোটেই পৃথিৱীত তল ওপৰ লগাই দিব আৰু এইখন ফটোই মোক লৈ যাব বহুত ওপৰলৈ হ'ব হ'ব এইখাৰ কথা শুনি শুনি মোৰ কাণ ঘোলা হৈ গৈছে দিন সদায় একে ধৰণে নাযায় বুজিছা ভাল দিন এদিন আহিব কিমান শুনিম আৰু একেখাৰ কথাকে এখন ভাল ফটো কেপচাৰ কৰি ল'বলৈ দিয়া তাৰ পাছত চাই থাকিবা অসহ্য শুনা আমাৰ যে টকা পইচা নাই সেই কথাটো মই উপলব্ধি কৰিছো আৰু তুমিও কৰাটো ভাল আৰে কমকৈ হলেও দৰমহা এটা পাই আছো দিয়াচোন দৰমহা যিকেইটা দৰমহা পোৱা সেইকেইটাৰে মাহটোৰ দাইল চাউল কিনিবলৈকে নোজোৰে অকমান কম্প্ৰমাইজ কৰিবলৈ শিকাচোন কিমান আৰু একেবোৰ কথাকে কৈ থাকিবা একেবোৰ কথা মই কৈছো নে তুমি কৈছা মিছলীয়া কৰবাৰ হেৰা কি মিছা কথা কোৱা দেখিলা হে কি মিছা কথা কলো মই তুমি কোৱা নাছিলা আমাৰ এডোখৰ নিজৰ মাটি হ'ব তাত এটা আমাৰ ঘৰ হ'ব এখন গাড়ী হ'ব আমাৰ ফটো বিদেশত বিক্ৰী হ'ব আমি বিদেশলৈ যাম এইবোৰ কথাটো মিছা নহয় এদিন আহিবই হেৰা আশা কৰাৰো এটা সীমা থাকে তুমি দেখুওৱা সপোনবিলাক এতিয়া বাষ্প হৈ উৰি গৈছে হেৰা আশা কৰাৰো এটা সীমা থাকে তুমি দেখুওৱা সপোনবিলাক এতিয়া বাষ্প হৈ উৰি গৈছে বাৰিষাৰ কোবাল ঢল ডুবি যায় আহাৰ কিৰণ বাৰিষাৰ কোবাল ঢল ডুবি যায় আহাৰ কিৰণ কোনে জানে বতাহ কেতিয়া ধুমুহা হৈ বয় কোনে জানে হেঁপাহ কেতিয়া বাৰিষাৰ নৈ হৈ বয় কালো মই পৰি ৰয় নিৰ্বাক
যায় আহাৰ কিৰণ বাৰিষাৰ কোবাল ধন ডুবি যায় আহাৰ কিৰণ বুজিছো দুখ আছে বাবেই জীৱনটো অৰ্থময় পৰাজয় আছে বাবেই জীৱনটো সুখময় গানো মই পৰিৰয় নিৰ্বাক সময় বাৰিষাৰ কোবালে ধন ডুবি যায় আহাৰ কিৰণ বাৰিষাৰ কোবালে ধন ডুবি যায় আহাৰ কিৰণ কান্দো মই পৰিৰয় নিৰ্বাক সময় 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 লাইফৰ ৰিস্ক ল'বলৈ টান হৈ গৈছে মোৰ কেইটামানক যে বৰ বেয়াকৈ গৰু পিটন দিবলৈ মন গৈছে কিন্তু নোৱাৰি বাতৰি কাকতবোৰে বৰ বেয়াকৈ লিখে বাতৰি কাকতবোৰেতো সেইবোৰকে বিচাৰি ফুৰে আৰু টিভি কেমেৰা কেইটা সেইকেইটাতো আৰু ছাৰ সেই মিলন বোলাটো মদাহীটো তাকে তাকে যে গালি পাৰে আহিবনে নাহে তাৰ ডেমাগিটো বৰ বেছি মোৰ মুখত কথা ক'বলৈ যায় আহিব সদায় আহে আৰু ইমান সময়তে আহে খাই বৈ ফিটিং হৈ আহিব তাক ধৰিম আজি একেবাৰে ভৰাই থওঁ হাঠিয়াৰ পোৱাৰ কেছ লগাম তাৰ গাত ল'ৰাটো কিন্তু বৰ ডায়েল বস্তু অ' ছাৰ সৌটো আহিছে মানুহে মানুহৰ বাবে কাণ বন্ধ কৰ মোৰ দেশ মোৰ ৰাস্তা মোৰ মাটি মোৰ গান মই গাম গামেই কোন বেচালা নাম নাজানো গান বন্ধ কৰিবলৈ কোন আপোনালোক বৰা এওঁক থানালৈ লৈ বলক ৱাৰেণ্ট আছে বিশালকে চহী কৰা ৱাৰেণ্ট পুলিচে কাৰোবাক এৰেষ্ট কৰিবলৈ জাজৰ পৰা লিখিত অনুমতি আনিব লাগিব আছে 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 তেনেকুৱা কাগজ কি চাই আছে বৰা ইয়াৰ ফটফটনি থানাত দেখা যাব আঁঠুৱা তলত সোমাই মহমৰা পুলিচ মনে মনে থাক
নহ'লে আমি তোক ধৰি নিবলৈ বাধ্য হ'ম। ময়ো বাধ্য হ'ম। ঐ কি বাধ্য হবি? দয়া কৰি আপুনি বুলি কোৱাৰ শিষ্টাচাৰখন দেখালে ভাল পাম। চালা ষ্টুপিড, কথা লুটিয়াবলৈ আহিছ। কি বাধ্য হবি ক? আইন সকলোৰে বাবে আছে। মদ খাই ৰাস্তাত মাতলামি কৰিবি আৰু মোক আইন শিকাবলৈ আহিছ? মই মদ খাইছোঁ বুলি কি প্ৰমাণ আছে? মদ খোৱাই নহয়, মদ খাই তই মাতালামিও কৰিছ। মাতলামি? মাতলামি কি বস্তু? মই কি কাৰোবাৰ গালৈ শিলগুটি দলি আছোঁ নে কাৰোবাৰ গাড়ী ভাঙিছোঁ? পাৰিব মই মদ খাইছোঁ বুলি প্ৰমাণ কৰিব? গোটেই গাটো মদৰ গুণ। পৰা এওঁক লৈ যাওক থানালৈ। শুনক পুলিচ চাহেব, এই মিলন বৰুৱাই ভয় নাখায় আৰু আপোনাৰ সাধাৰণ জ্ঞানৰ জ্ঞাতাৰ্থে জনাওঁ, এই মিলন বৰুৱাই মদো নাখায়। কৰাৰ ভিতৰত এই মিলন বৰুৱাই এটা কামেই কৰে, আৰু সেয়া হ'ল আপোনালোকৰ নিচিনা কিছুমান ভণ্ড পুলিচৰ। কাৰ আগত কথা কৈছ? বাদ দিয়ক ছাৰ, ইয়াক নিজৰ ৰাস্তাত যাবলৈ। আপুনিও তেন্তে তাৰ ফলীয়া। ভাগৱতী দা। মিলন আহা। মনে মনে কি কৰি আছে? কি হ'ল, আজিকালি সেই ফটো চটো তুলিবলৈ বাদ দিলে নেকি? বাতৰি কাকতত আজিকালি আপোনাৰ ফটো একেবাৰেই নেদেখা হলো যে। বুজিছা মিলন, মনটো একেবাৰে ঠিক নাই। কিনো ফটো তুলিবা আৰু, যেনেকুৱা এখন ফটো বিচাৰি হাবাথুৰি খাই ফুৰিছো, তেনেকুৱা ফটো নাপামেই নেকি? মোক এখন শিহৰণকাৰী ফটো লাগে জানা, এখন শিহৰণকাৰী ফটো। ক'ত পাম বাৰু তেনেকুৱা এখন ফটো? য়েছ, এই যেন গুলিটো ফুটিছে আৰু ল'ৰাটোৱে তেজেৰে আঙুলি পেটটোত ধৰি বাগৰি যাব ধৰিছে। ঠিক তেনেকুৱা এখন ফটো নহয়নে বাৰু ভাগৱতী দা? একদম ঠিক কথা কৈছা তুমি। এই যেন প্লেনখন হাইজেক কৰিছে আৰু সন্ত্ৰাসবাদীজনে প্লেনখনৰ পাইলটৰ ডিঙিত এই পিষ্টলটো একদম লগাই দিছে। ঠিক তেনেকুৱা এখন ফটো। কিন্তু আপুনি নোৱাৰিব,
কি কিয় কাৰণ আপুনি ভয় কৰে বাজে কথা নকবা বাজে কথা একেবাৰেই নকবা ভয় কৰিম মই হেৰা এনেই মোৰ মূৰতে বেয়া আছে কালে ভয় কৰিম মই কালে ভয় কৰিম মই আৰু কিয় ভয় কৰিম এই বিমল ভাগৱতীয়ে আজিলৈকে ভয় কি বস্তু তাক চিনি পোৱা নাই বুজিলা ভয় কৰিম মই বুজিছে হ'ব আহক আমি অলপ ওপৰ পাওঁ ব'লক ব'লক ব'লা হেৰা এইডোখৰ ভাগৱতী দা আপুনি আসলতে মৰিবলৈ ভয় কৰে কি কৰিছা তুমি আৰু মৰিবলৈ ভয় কৰা মানুহে যুদ্ধ ক্ষেত্ৰৰ ফটো ল'ব নোৱাৰে আপুনি এজন ভয়াতুৰ মানুহ পৰাধীন মানুহ ভাগৱতী কাইলৈ বৰ বিপদজনক দিন মই গোপন সূত্ৰে এই কথা গম পাইছো মিলনে এই তথ্য আমাক যোগান ধৰিছে মানে কিবা ঘটনা ঘটিব পাৰে নেকি ঘটিব পাৰে মানে সাংঘাতিক ঘটনা ঘটিব পাৰে গুলিয়াগুলি এই ধৰক বম ব্লাষ্ট এই সকলোবোৰ হ'ব পাৰে সম্পূৰ্ণ প্লেন তৈয়াৰ কৰি পেলোৱা হৈছে এইবিলাক ক'ত হ'ব পাৰে কিয় হ'ব গোটেই চহৰখনতে হ'ব পাৰে য'তে ত'তে হ'ব পাৰে এইবিলাক ৰাজনৈতিক ষড়যন্ত্ৰ ভাগৱতী মিলন তুমি এখেতক ভালদৰে বুজাই দিয়াচোন কোৱাচোন শুনক ভাগৱতী দা কালিলৈ পুৱা আমাৰ ইয়াৰ সকলো চৰকাৰী বেচৰকাৰী স্কুল কলেজৰ ল'ৰা ছোৱালীবোৰ প্ৰথমতে ষ্টেডিয়ামৰ ভিতৰত গোট খাব তাৰ পিছত সিহঁতে সৰু সৰু গোটত ভাগ হৈ অফিচ কাছাৰীৰ সন্মুখত প্ৰতিবাদ কৰিব প্ৰতিবাদৰ কাৰণ ভিন ভিন হ'ব পাৰে আৰু আপুনি আপোনাৰ কাম ঠিক তেতিয়াই কৰিব মানে আপোনাৰ সেই বিচাৰি থকা ফটোখন কিন্তু ছাৰ এই ফুল কুমলীয়া ল'ৰা ছোৱালীবোৰে এইবোৰ কাম কি কাৰণে কৰিব লাগে ছাৰ এইবোৰ আপুনি বা মই বুজি নাপাম বৰ বেয়াকে ব্ৰেইন ৱাছ কৰা হৈছে সিহঁতক গতিকে যেনেধৰণে হৈছে তেনেধৰণে চলি থাকিবলৈ দি আমি আমাৰ নিজৰ লাভৰ কথাখিনি ভবাই ভাল ছাৰ মোক এখন শিহৰণকাৰী ফটো লাগে ছাৰ এনেকুৱা এখন ফটো বিচাৰিয়েই মই গোটেই জীৱন হাবাথুৰি খাই ফুৰিছো কিন্তু ছাৰ এই নিষ্পাপ ফুল কোমলীয়া শিশুবোৰৰ তেজেৰে লুতুৰি পুতুৰি হৈ যোৱা ফটো এখন মোক নালাগে ছাৰ মই এইবোৰ
এইবোৰ বন্ধ কৰিব লাগিব এইবোৰ বন্ধ কৰিব লাগিব ছাৰ পাগল আমি নকৰিব ভাগৱতী এটা সুযোগ আপুনি পাইছে তাৰ সৎ ব্যৱহাৰ কৰক মনত ৰাখিব এই ফটোখনৰ লগত আপোনাৰ চাকৰি জড়িত হৈ আছে মানধাতা যুগৰ ফটোগ্ৰাফি কৰা ফটোগ্ৰাফাৰ এজন ৰাখি মই মোৰ কাকতখনক হাঁহিয়তৰ পাত্ৰ কৰিব বিচৰা নাই আপুনি এতিয়া যাব পাৰে হেৰা মোৰ আজি অহা অলপ পলম হ'ব কোনদিনাখননো সোনকালে আহি ঘৰ সোমাইছেহি সোনকালে আহিনো কি কৰিম তোমাৰ লগত কাজিয়া কথা নাথাকিলে কথা নকবা দেই কিহৰ কাজিয়া কৰিলো মই হেৰা ইমানকৈ চিঞৰিছে কিয় চিঞৰিছো কাৰণ মোৰ খং আছে তোমাৰ ওপৰত কি খং আছে কৈ নিদিয়া কিয় সদায় কৈ আছো কিন্তু তুমি নুবুজা কি ক'ব খুজিছা স্পষ্টভাৱে কোৱা স্পষ্টভাৱে কোৱা আৰু শিষ্ট ভাষাত কোৱা দুটা কথা ইমান দিনে শিষ্ট ভাষাত কৈ আছিলো কিন্তু তুমি বুজি নাপালা আজি অশিষ্ট ভাষাত কম বেয়া নাপাবা কিন্তু শুনা এজন ফটো সাংবাদিক হ'বৰ বাবে যিমান জ্ঞানৰ প্ৰয়োজন সিমানখিনি জ্ঞান তোমাৰ নাই যিমান অধ্যয়নৰ প্ৰয়োজন সিমান অধ্যয়নো তোমাৰ নাই মোৰ অধ্যয়ন আছে নে নাই তুমি কেনেকৈ জানিলা জিভাখন সংযত কৰি কথা কোৱা উচিত মই তোমাক অশিষ্ট ভাষাত কথা কম বুলি প্ৰথমতে কৈ লৈছো শুনা আমাৰ ঘৰত ফটোগ্ৰাফি সম্পৰ্কীয় এখনো কিতাপ নাই আনৰ পৰাও আনি পঢ়া দেখা নাই কোনো উন্নত মানৰ কেমেৰাও তোমাৰ নাই তুমি মোক অপমান কৰিছা প্ৰথমতে শুনি লোৱা তাৰ পাছত মান সন্মানৰ কথা আহিব শুনা তুমি ফটো সংবাদৰ বিষয়ে একো কথাই নাজানা ইনে উস্তাদি মাৰি ফুৰা হেৰা মোক ক'ত উস্তাদি মৰা দেখিলা তুমি হা ক'ত উস্তাদি মৰা দেখিলা মোৰ ওচৰতে মাৰা তোমাৰ ফটো বিদেশত প্ৰশংসিত হ'ব তোমাৰ কোনো ফটোৰ বাবে কোনোবাই জেল খাব পাকিস্তানৰ কাছবৰ দৰে কাৰোবাৰ ফাঁচি হ'ব কাৰোবাৰ চাকৰি যাব পাৰিলা জানো এইবোৰ তোমাৰ উস্তাদি নহয় হেৰা মইতো চেষ্টা কৰিয়ে আছো হা আৰু কি জানা আজিকালি আমাৰ দৰে এই ফটোগ্ৰাফাৰবোৰৰ একেবাৰে কাম নাইকিয়া হৈছে কিয়
এই যে নিউজ চেনেলবোৰ হ'ল তাত মানে এইবোৰ আমাৰ সেই সব খবৰবোৰ পুৰণা কৰি পেলাই বুজিছা সব খবৰ সেই একেবাৰে ব্ৰেকিং নিউজত আহি যায় ইমানবোৰ নিউজ চেনেলৰ কেমেৰা থকাৰ পাছতো মুম্বাইৰ তাজ হোটেলৰ সন্ত্ৰাসবাদী এজনৰ ফটো দেখোন এজন ফটো সাংবাদিকেহে লৈছিল কথাটো ভাবি চাবা সেইটো পিছে হয় সেইকাৰণেতো কৈছো তোমাৰ টেলেণ্ট নাই তুমি ফটো সাংবাদিকৰ বাবে যোগ্য মানুহ নোহোৱা তুমি চাকৰিটো এৰি কোনোবা বুদ্ধিমান ডেকা ল'ৰা এজনক দি দিব লাগে চাকৰিটো এৰি দিব লাগে লাগে কিয় কাৰণ তোমাৰ ফটোগ্ৰাফিক সেন্স নাই Semester system বন্ধ করক বন্ধ করক বন্ধ করক 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 semester system বন্ধ করক বন্ধ করক semester system বন্ধ করক বন্ধ করক বন্ধ করক semester system বন্ধ করক বন্ধ করক বন্ধ করক My dear friends আজি সকলোৱে আমি সমবেত হৈছহি আমাৰ প্ৰতিবাদ কাৰ্যসূচী সফল কৰিবৰ কাৰণে আমি সকলোৱে সেমিষ্টাৰ পদ্ধতিৰ প্ৰৱৰ্তনৰ ফলত যি আৰ্থিক আৰু মানসিক সমস্যাৰ সন্মুখীন হৈছো তাক আমি আজি তীব্ৰ ভাষাৰে গৰিহণা দিছো মাই ডিয়াৰ ফ্ৰেণ্ডছ সেইবাবে আজি আমি প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছো হয় তোমালোকে সবে গম পাইছাই যে বছৰত দুটা পৰীক্ষা দিবলগীয়া হোৱাৰ বাবে আমাৰ কিমান নগুণ আগতি হৈছে ঠিক কথা এটো কি কথা হ'ল নেকি কথা হ'ল নেকি মুলৈছোৱা কিমান কষ্ট কৰি মা দেউতাই মোক পঢ়াইছে তেনে ক্ষেত্ৰত বছৰটো দুবাৰকৈ মুঠ সবাৰ কেনেকৈ ফৰ্ম ফিল আপ কৰিম আৰু প্ৰত্যেকবাৰে নতুন নতুন কিতাপৰো যি জুইছে দাম বোলে এইটো পাছ কৰিলে চাকৰি খাটাং তেতিয়া বেলেগ কথা আছিল মুঠতে এইটো প্ৰতিবাদ কৰিবলগীয়া কথা আৰু আমি কৰিমেই আৰু সেইবাবে আজি আমি কলেজৰ গেট বন্ধ কৰিছো আমাক এইটো ক্ষেত্ৰত এটা সুস্থ সমাধান লাগিব আৰু অলপ সময় পিছতে আমাৰ ছাৰ বাইদেউত আহিব তোমালোকে মনে মনে নাথাকি নিজৰ মনৰ কথা ব্যক্ত কৰিবা ইমন কোপৰা আহিলা এই কলেজলৈ বুলি ওলাই গৈছিলো পিছে বাটত গম পালো কলেজত বোলে বিৰাট হুলস্থুল বাটৰ পৰাই ঘূৰি আহিলো হেৰি নহয় মামা নাই নেকি মামা মোৰ প্ৰজেক্টৰ কাৰণে ফটো কেইখনমান লাগিছিলে মামা ৰাতিপুৱাই ওলাই গৈছে কেনি গৈছে মোক নকয় নহয় মই যে গালি পাৰো দেৰি হ'ব বুলি কৈ থৈ গৈছে যাওঁতে ইমান সময় পাবহি লাগিছিল আমাৰ দাবী মানিবই লাগিব সেমিষ্টাৰ সিস্টেম বন্ধ কৰক সেমিষ্টাৰ সিস্টেম বন্ধ কৰক সেমিষ্টাৰ সিস্টেম বন্ধ কৰক আমাৰ দাবী মানিবই লাগিব আমাৰ দাবী মানিবই লাগিব ৰ'ব মই কি কৰিছো ছাৰ আমাৰ কিছুমান অভিযোগ আছে এই কাগজখনতে লিখা আছে আমাক এটা সঠিক সিদ্ধান্ত লাগে হয় স্যার ইয়াৰ এটা উচিত পদক্ষেপ আপোনালোকে ল'ব লাগিব ৰবা এইবোৰ সিদ্ধান্ত আমি ল'ব নোৱাৰো নহয় এখন ইউনিভাৰ্চিটি আছে তেওঁলোকে এইবিলাক সিদ্ধান্ত কৰ্তন আৰু গ্ৰহণ কৰিব পাৰে সেইবোৰ আমি জানো কিন্তু আমিতো তেওঁলোকৰ লগতে যোগাযোগ কৰিব নোৱাৰো আমিতো আপোনালোককে জনাব লাগিব এইখন বৰ্ডত কিছুমান মূৰ্খ মানুহ বহাই থৈছে বুলি ভাবিছা নেকি তোমালোকৰ কিছুমান সুবিধাৰ কাৰণে আৰু ভালৰ কাৰণে এই পদক্ষেপ লৈছে ঠিক কথা কৈছে ছাৰ তেওঁলোক মূৰ্খ নহয় মূৰ্খ বনাইছে আমাক আৰু আপোনালোকক এইবিলাক কি কথা কৈছা তুমি ঠিকেই কথা কৈছো ছাৰ
কিন্তু ছাৰ আমি আজি ডেকা কোনোবাই ক'লে বুলিয়ে আমি এইবোৰ মানি ল'ব নোৱাৰো ডেকা টেষ্ট দেখাবলৈ আহিছা হা ডেকা টেষ্ট দেখাবলৈ আহিছা দেখুৱাবলৈ কিটো আছে ছাৰ এইটোতো আছেই কিন্তু ছাৰ আমি আজি ডেকা কোনোবাই ক'লে বুলি আমি সকলো কথা মানি ল'ব নোৱাৰো হেল্ল' 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 পুলিচ ষ্টেচন হেল্ল' অঁ মই MD কলেজৰ পৰা কৈছোঁ ছাৰ সাংঘাতিক ঘটনা ছাৰ কি হ'ল MD কলেজৰ ল'ৰা ছোৱালীবিলাকে ছেমিষ্টাৰ পঠাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে ছাৰ এইবোৰ কলেজৰ ভিতৰুৱা কথা আমাৰনো তাত কি কাম ছাৰ তাত ৰাজাক খানৰ মানুহ সোমাই আছে কি তাত তাহাঁতৰ কি কাম ক'ব নোৱাৰি ছাৰ হয়তো বম ব্লাষ্টৰ প্লেনিং ছাৰ তালে মিলনো আহিছে অঁ সেই অসভ্যটো এই চেগতে তাক এৰেষ্ট কৰিবলৈ ভাল হৈছে OC ছাৰ ক'ত বাহিৰতে আছে এইমাত্ৰ ক'ৰবাৰ পৰা আহিছে গাড়ীৰ পৰা নমাই নাই হয় নেকি OC ছাৰক লৈ মই কলেজ যাম এই ৰাস্কেল কেইটাই কি কৰিব ঠিক নাই ইহঁতক আজি ধৰিবই লাগিব আহা তোমালোক কিন্তু ছাৰ তাহাঁতক কেনেকৈ চিনি পাব বুৰ্বক তাহাঁতি কি ইউনিফৰ্ম পিন্ধি আহিব নি All right. এৰা মোক সম্ভালি কথা কবা এইখন কলেজৰ মই প্ৰিন্সিপাল প্ৰিন্সিপাল আপুনি সঁচা কথা ক'বলৈ ভয় কৰা ল'ৰা মই নহয় প্ৰিন্সিপাল এই কলেজখন আছে কাৰণেহে আপুনি প্ৰিন্সিপাল মনত ৰাখিব ল'ৰা ছোৱালী যেতিয়া নাথাকে এইখন কলেজেই নহয় এই বাদ দিয়াহে বহুত দেখিলে তোমাৰ নিচিনা ল'ৰা এবাৰ লকাপত সোমাই গ'লে গৰম তেজ ঠাণ্ডা হৈ যাব পুলিচৰ ভয় দেখুৱাইছে ছাৰ বন্ধু ছাৰে মোক পুলিচৰ ভয় দেখাইছে লগতে আমাক সকলোকে পুলিচৰ ভয় দেখুৱাইছে ছাৰে সেমিষ্টাৰ পদ্ধতি বন্ধ কৰক 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 আমাৰ দাবী সেমিষ্টাৰ পদ্ধতি বন্ধ কৰক আমাৰ দাবী সেমিষ্টাৰ চিষ্টেম বন্ধ কৰক 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 দাবী মানিবই লাগিব সেমিষ্টাৰ চিষ্টেম বন্ধ কৰক সেমিষ্টাৰ চিষ্টেম বন্ধ কৰক গেটৰ সন্মুখৰ পৰা আঁতৰি দিয়া আমাৰ মানুহে গেট খুলিব ৰ'ব ছাৰ আপোনালোকে গেট খুলিবলৈ আমি ইয়াত ৰৈ থকা নাই আমাৰ কিছুমান দাবী আছে সেই দাবীসমূহ আপোনালোকে পূৰণ কৰিবই লাগিব সেমিষ্টাৰ চিষ্টেম বন্ধ কৰক সেমিষ্টাৰ পদ্ধতি বন্ধ কৰক সেমিষ্টাৰ চিষ্টেম বন্ধ কৰক সেমিষ্টাৰ পদ্ধতি বন্ধ কৰক তোমালোক আঁতৰি দিয়া নহ'লে গুলিয়াই দিম আমাৰ হাতত গুলি কৰিবলৈ অৰ্ডাৰ আছে ৰ'ব ছাৰ আৰু একোটো নল'ব আমাৰ দাবী মানি নল'লে আমি একোটো নল'ব বন্ধ কৰক সেমিষ্টাৰ চিষ্টেম বন্ধ কৰক কিছুমান দাবী আছে সেই দাবীসমূহ আপোনালোকে পূৰণ কৰিবই লাগিব নে কি কওঁ কৰিবই লাগিব সেমিষ্টাৰ চিষ্টেম বন্ধ কৰক সেমিষ্টাৰ চিষ্টেম বন্ধ কৰক সেমিষ্টাৰ চিষ্টেম বন্ধ কৰক সেমিষ্টাৰ চিষ্টেম বন্ধ কৰক আমাৰ দাবী মানিবই লাগিব আমাৰ দাবী
মই এনেকুৱা এখন ফটো তুলিম যিখনে গোটেই পৃথিৱীত তুলপাৰ লগাই দিব আৰু ইয়ে মোক লৈ যাব ওপৰলৈ বহুত ওপৰলৈ হেল্ল' অ মিলন কোৱা কি এতিয়া ক'ত কি হৈছে কি তেনামি কি হৈছে গুলি লাগিছে এতিয়া এনাক্সিড আছে বোলে মই যাওঁ বোলে বলো মই ৰিক্সা ৰখাই থৈছো কেনেকুৱা পাইছে ডোন্ট ওয়ারি অপারেশন সাকসেসফুল লাকিলি কোনো মেজৰ কাম কৰিব লগা নাই আমি তো এতিয়া আইসিইউ ৰাখিম ফৰ 24 আৱাৰ্ছ তাৰ পাছত ৰুমলৈ উলিয়াই দিম আমি তেওঁক কেতিয়া লগ কৰিব পাৰিম কালিলৈ ৰাতিপুৱা লগ কৰিব হি ইজ অল ৰাইট ডোন্ট টেক এনি ৰিস্ক হেল্ল' এই তেওঁক আহিবলৈ দিয়া হ'ব হ'ব May I come in, sir?
আহা আহা বহা কোৱাচোন কিবা কামত আহিছিলা ছাৰ নমস্কাৰ মোৰ নাম হৰ কাকতি দেউতাৰ নাম গজেন কাকতি বৰফুলা LP স্কুলৰ টিচাৰ কৰে ছাৰ মই এইবাৰ BA পাছ কৰিছোঁ ভাল কথা হয় ছাৰ আৰু ফটোগ্ৰাফীত ছাৰ বৰ চখ বঢ়িয়া হয় এই পেপাৰ এটা এড পালোঁ আপোনালোকৰ বোলে কিবা ভেকেঞ্চি এটা আছে সেইবাবে আহিলোঁ ছাৰ আচ্ছা ছাৰ মই বায়'ডাটা এখন আনিছোঁ চাওকচোন এখন বাৰু শৰৎ তুমি ফটো তুলিবলৈ কি কেমেৰা ব্যৱহাৰ কৰা বাৰু ছাৰ বৰ্তমান মোৰ দামী কেমেৰা নাই কিন্তু ছাৰ চাকৰি এটা যদি পাওঁ নিশ্চয় দামী কেমেৰা এটা কিনিম ছাৰ ছাৰ তোমাৰ কিবা ফটোগ্ৰাফীৰ চেম্পল আছে নেকি আপুনি আনিছোঁ ছাৰ এয়া চাওক হয় ছাৰ বুজিছা শৰৎ মই এইখন কাকতৰ চিফ এডিটৰ হয় ছাৰ কিন্তু এটা সময়ত ময়ো ইয়াৰে ফটোগ্ৰাফাৰেই আছিলোঁ হয় ছাৰ পিছে মোৰ কামৰ চিলেকশ্যনত এটা ভুল আছিল মই আচলতে ফটোগ্ৰাফীৰ মানুহেই নাছিলোঁ বুজিছা আমাৰ কাকতৰ মালিক হাজৰিকাই মোৰ এই ভুলটো ভাঙি দিলে গতিকে তেওঁৰ ওচৰত মই চিৰকৃতজ্ঞ তেওঁৱে মোক এই আজিৰ পৰিচয়টো দিলে আৰু এই পথটো মোক দেখুৱালে আচলতে মই ফটোগ্ৰাফী নহয় বুজিছা মই নিউজ এডিটৰহে মানুহ আছিলোঁ আজি মোৰ ধন সম্পত্তি মান ইজ্জত সকলো আছে আৰু এইবোৰ সকলোৰে মূলতে হৈছে মোৰ সেই জবটোৰ চিলেকশ্যনটো গতিকে প্ৰকৃত জবটো যেতিয়ালৈকে তুমি নোপোৱা তুমি মনে বিচৰা কামটো যেতিয়ালৈকে কৰিবলৈ নোপোৱা তেতিয়ালৈকে তুমি তাত কেতিয়াও ছাকচেছফুল হ'ব নোৱাৰিবা তুমি আকৌ এবাৰ ভাবি চোৱা এই ফটোগ্ৰাফী জবটো তোমাৰ পথ হয়তো যদি সঁচাকৈ ফটোগ্ৰাফী তোমাৰ পথ তেন্তে ইউ আৰ most welcome আৰু নহ'লে তুমি এই পথ বাদ দিয়াই ভাল ছাৰ ফটোগ্ৰাফী মোৰ নিচা ছাৰ হ'ব পাৰে ছাৰ আজিলৈকে মই বিচৰা ফটোখন হয়তো পোৱা নাই কিন্তু ছাৰ ই মোৰ হৃদয় আত্মা সকলোতে সোমাই আছে ছাৰ ছাৰ মই এনেকুৱা এখন ফটো তুলিবৰ মন গৈছে যিখন ফটোৱে গোটেই বিশ্বত তোলপাৰ লগাই দিব ছাৰ আৰু ছাৰ ইয়ে মোক লৈ যাব ওপৰলৈ বহুত ওপৰলৈ